আজি হৈ যোৱা এছএছ এক্সাম 2025 ইংলিছ পেপাৰখন তোমালোকে চাই লোৱা। এই প্ৰশ্নকাকতখন টাফ আছিলে অলপ ইংলিছ প্ৰশ্নকাকতখন। ইয়াতে তোমালোকৰ মই গ্ৰামাৰবোৰ কৰি দিছোঁ, গ্ৰামাৰ ছেকশ্যনটো মই কৰি দিছোঁ। তো তোমালোকে আগতে প্ৰশ্নকাকতখন চাই যোৱা, মই তোমালোকক তাতে সলিউশ্যন দেখাই দিম কোনকেইটা কোনটো আনচাৰ ভইচ টেন্স, কাৰেক্ট টেন্স আৰু তোমাৰ প্ৰিপজিশ্যন। তোমাৰ ইয়াৰ ছেকশ্যন বিত তোমালোকৰ স্কিল ৰাইটিং আছিলে। এইখিনি ছেকশ্যন চিৰ পৰা তোমালোকৰ গ্ৰামাৰ আছিলে, এইখিনি চাই যাবা। 6 নম্বৰত তোমালোকে ভইচ টেন্স আছিলে। ইয়াত তোমালোকৰ 6টা আছিলে। মই ইয়াৰ আনচাৰবোৰ তোমালোকক ইয়াতে দেখাই দিওঁ চোৱা। ইয়াৰ পৰা এফলৈকে আছিলে। এইকেইটা আছিলে তোমালোকৰ ভইচ টেন্সৰ এইবিলাক আনচাৰ। তোমালোকে চাই ল'বা তোমালোকৰ কেনেকুৱা হৈছে, শুদ্ধ হৈছে নে ভুল হৈছে। তো তোমালোকে এইখিনি চাই লোৱা। ইয়াৰ পিছৰখিনি চোৱা। 7 নম্বৰৰ পৰা তোমালোকৰ প্ৰিপজিশ্যন আছে, কাৰেক্ট টেন্স আছিলে। কাৰেক্ট টেন্সবোৰ ইয়াতে মই লিখি দিছোঁ। ব্ৰেকেটবোৰ কেনেকুৱাকৈ শুদ্ধ হ'ব মই খালী ঠাইত লিখি দিছোঁ, চাই ল'বা। ইয়াতে তোমালোকৰ শুদ্ধবোৰ মই লিখি দিছোঁ ব্লু চিয়াহীৰে, তোমালোকে চাই ল'বা। তাৰপিছত 8 নম্বৰ প্ৰিপজিশ্যনবোৰ চাব পাৰা। প্ৰিপজিশ্যনবোৰ মই ইয়াতে খালী ঠাইবোৰ পূৰ কৰি দিছোঁ। তো এইকেইটা তোমালোকে চাই ল'ব পাৰা তোমালোকৰ কেনেকুৱা হৈছে। তো মই দেখাই দি আছোঁ কাৰেকশ্যনবোৰ। নম্বৰ 9ৰ এইখিনি আছিলে কাৰেক্ট তোমালোকৰ এইবিলাকৰ আনচাৰ, চাই ল'বা। ইয়াতে মই ABC দিয়ে দিছোঁ। তো তোমালোকে এইকেইটা চাই ল'বা। এইখিনি আছিলে নম্বৰ 9ৰ এটো ইয়াতে দিয়া কৰা হোৱা আছে, তোমালোকে চাই ল'বা। বাকী প্ৰশ্নকাকতখন তোমালোকে চাই লোৱা। প্ৰশ্নোত্তৰবোৰ ইমান সহজ নাছিলে, অলপ বহুত টাফ আছিলে বুলি ক'ব লাগিব। এইখিনি আছিলে তোমালোকৰ প্ৰশ্নকাকতৰ। তোমালোকে চাই ল'বা কাৰ কেনেকুৱা হৈছে এক্সাম আৰু মোক কমেণ্টত জনাবা।